হেল্ল' ৰাইজসকল, আজি আকৌ মই পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি মই আৰু নানু টমটমত বহি এতিয়া গৈ আছোঁ পাৰ্লাৰলৈ। আজি দিনটো পাৰ্লাৰত কেনেকৈ আমি কটাওঁ, কেনেকৈ থাকোঁ, কেনেকৈ ষ্টুডেণ্টৰ কাম শিকাওঁ দেখাম, আপোনালোকে চাই থাকিব। এইফালে দেখিছেনে গাইজ, এইফালে ৰাজীৱ গান্ধী পেট্ৰলিয়াম কলেজখন বনাই আছে নতুনকৈ। আগতে বনোৱা আছে, এতিয়া আৰু নতুন নতুন বিল্ডিং বনাই আছে, বনাই হোৱাগৈ নাই আৰু। মই পাই গ'লোঁ পাৰ্লাৰলৈ। পাৰ্লাৰ আহি পায়ে মই মেখেলা চাদৰটো খুলি ল'লোঁ। খুলি লৈ এতিয়া মই কুৰ্তা পিন্ধি লৈছোঁ। কুৰ্তাটো পিন্ধি বহুত আৰাম পাইছোঁ। মানে মেখেলা চাদৰটো পিন্ধিলে বেলেগ বেছিয়ে গৰম লাগে দেই। মানে আৰু আজি ইমানেই গৰম মানে নক'ব আৰু। মানে বাহিৰলৈ ওলাই যাবই নোৱাৰিছোঁ। ৰ'দটো চালেই যে একদম সকলো যে একদম মানে ক'লা হৈ পৰিছে, মানে তেনেকৈ আৰু। এতিয়া মই অকণ 5 মিনিটমান ৰেষ্ট লৈ লওঁ। লৈ মেলি তাৰপিছত ষ্টুডেণ্টকেইজনীও আহিলে, তাহাঁতক কাম শিকাম আৰু। তাৰ আগতে মই আপোনালোকক মোৰ পাৰ্লাৰখন আপোনালোকক একবাৰ দেখাই দিছোঁ, কেনেকৈ মই ৰাখিছোঁ পাৰ্লাৰখন। আপোনালোকে চাই জনাব কেনেকৈ লাগিছে পাৰ্লাৰখন। দেখিছেনে গাইজ, সেয়ে মোৰ বাহিৰৰ ফ্ৰণ্টৰ সেইটো এনেকৈ পিকচাৰ লগোৱা আছে। তাৰপৰা গৈ এইফালে ইয়াতে লগোৱা আছে ষ্টাইলিছ বিউটি পাৰ্লাৰ ট্ৰেইনিং চেণ্টাৰ অনলি ফৰ লেডিজ দেই। এইফালে ফোন নম্বৰ দিয়া আছে। পিছে এইটো ফোন নম্বৰটো মোৰ এতিয়া নচলাওঁ। এতিয়া এইফালে এনেকৈ ৰাখিছোঁ। এইফালে চেণ্ডেল গৈ এতিয়া দৰজাখন খুলি আপোনাক দেখাই দিছোঁ। গৈয়ে দেখিব এনেকৈ আমাৰ ববিতা মোৰ ষ্টুডেণ্ট। এইফালে এনেকৈ বস্তুবোৰ মানে ৰাখিছোঁ। তাৰপৰা এইফালে আমাৰ নানু পানী খাইছে। তাই একদম দুষ্ট কৰি থাকে, পানীবোৰ খাই পেলাই থাকিব এতিয়া লাহেকৈ। সেনেকৈ ৰাখিছোঁ দেই। এয়া মোৰ বিদ্যালয়ৰ মানে ফটো লগাই থৈছোঁ। মানে পাৰ্লাৰখন ফাৰ্ষ্ট অপেনিং কৰোঁতে তেওঁৱে কৰি দিছিলে। এইফালে স্কেনাৰ আছে। কেতিয়াবা এনেকৈ কাষ্টমাৰবিলাকে কেছ দিব নোৱাৰিলে এনেকৈ জিপে মাৰি দিয়ে আৰু। এইখন মিৰৰ, এইফালে আছে চকী। ইয়াতে এনেকৈ থ্ৰেডিং কিবাকিবি এনেকৈ কৰোঁ। চুলি কাটো। এইফালে আছে আমাৰ ফাংচন, তাই মোৰ ষ্টুডেণ্টে হয়। হাই কৈ দিয়া। এইফালে আছে গ্ৰীণ গ্ৰাছ লগাই থোৱা আছে, তাতে মই লগাই থৈছোঁ। এইটো বনাই দিছিলে পূৰা ধুনীয়াকৈ। আকৌ তাত এনেকৈ চেয়াৰ ধৰ ৰাখিছোঁ, তাতে এনেকৈ বহিব পাৰে আৰু সৰু সৰু ল'ৰা ছোৱালী এনেকৈ চুলি কাটিলে। এইফালে আছে চেম্পু চেয়াৰ, তাৰপিছত এনেকৈ বস্তুবোৰ ৰাখিছোঁ। ইয়াতে আকৌ এনেকৈ কৰিছোঁ। আকৌ এইফালে এনেকৈ কৰি গৈ এইফালে আকৌ ইয়াতে এনেকৈ ৱাল ষ্টিকাৰ লগাই থৈছোঁ। ইয়াতে কাষ্টমাৰে বহিব পাৰে আৰু। তাতে আকৌ কাষ্টমাৰ এনেকৈ লগাই থৈছোঁ। নানু দেখিছেনে গাইজ, কিমান ৰ'দ বাহিৰত। নক'ব আৰু দেই, মই চাব নোৱাৰিছোঁ আৰু। নানু ৰ মই ভিডিঅ' কৰোঁ। এক চাচোন। এইফালে গৈ সোমাই এইফালে এনেকৈ পিকচাৰ লগোৱা আছে। ইয়াতে এনেকৈ ষ্টেচনাৰবোৰ থৈ দিয়া আছে। ক্ৰীমবোৰ, চুলিৰ কামবোৰ কৰা এনেকৈ ক্ৰীম চিমবোৰ ইয়াত থৈছোঁ। এইটো ফেচ ষ্টিমাৰ আছে। তাৰপৰা গৈ এইফালে এনেকৈ দেখাই দিছোঁ দূৰৰ পৰাই মই। এইবিলাক এনেকৈ আৰু ইয়াত এনেকৈ থৈ দিয়া আছে। আৰু এইফালে এনেকৈ ৱালত মানে ৱালখনত এনেকৈ পৰিস্মিতা বুলি ভণ্টি এজনীয়ে আৰ্ট কৰিছিলে। বহুত ধুনীয়াকৈ আৰ্ট কৰি দিছে দেই। কেতিয়াবা তাই দৰকাৰ হ'লে তাইক মানে মাতিব পাৰে, তাই বহুত ধুনীয়াকৈ আৰ্ট কৰে। আৰু লগতে এইফালে সোমাই এইফালে আছে পূজা কৰা জেগা। সেয়ে আহি পাই আমি পূজা কৰোঁ। তাৰপৰা আকৌ সেইফালে এখন এনেকৈ বিচনা আছে। বিচনাখনৰ ওচৰত আকৌ এনেকৈ ষ্টিমাৰ থোৱা আছে, হেয়াৰ ষ্টিমাৰ। তাৰপিছত আকৌ টেবুল এনেকৈ ৰাখিছোঁ। সেয়াই আৰু। তাৰপৰা আকৌ এইফালে ষ্টুডেণ্টবিলাকৰ এনেকৈ বেগবোৰ থৈ দিছোঁ। সেয়াই আৰু আমাৰ সৰুকৈ আৰু পাৰ্লাৰখন দেখিছে নহয়। কেতিয়াবা আহিবচোন আপোনালোকে। এইফালে ফটো কেইটামান লগাই থৈছোঁ মোৰ কাম মেকআপৰ। সেইফালে আৰু এখন মিৰৰ এটা আছে। মিৰৰ এখনত এনেকৈ ফেচিয়েল কৰোঁ। সেয়ে এনেকৈ নিজৰ মুখখন চাব পাৰি বুলি থৈ দিছোঁ আৰু। তাৰপৰা আকৌ মই এইফালে গৈ ওলাই আহি এইফালে আৰু এটা এনেকৈ আছে, ৱালখন ফেচিয়েলৰ কাৰণে এনেকৈ ক্ৰীমবোৰ থৈ দিয়া আছে বেলেগ বেলেগকৈ। তাৰপিছত এনেকৈ আছে এইফালে সৰু বেটৰ চেয়াৰ এখন আছে। ইয়াতে আমাৰ নানি বহে আৰু। এইফালে অকণমান ৱাল ষ্টিকাৰ লগাই থৈছোঁ, গছ লাহে লাহে লগাই থৈছোঁ আৰু। এইফালে চবেই নিজৰ নিজৰ কামত বিজি আছে। গৰমত মানে তাহাঁতি এতিয়া কাম কৰিব মন নাই যোৱা বোলে। পূৰা একদম নানুক নচৰাই আছে। এইফালে নানু একদম কাহে ধৰি আছে দেই, পানী খাই খাই। এইফালে ববিতা, সেইফালে
এপ্লাই আমাৰ মন বাইদেউ হৈ আছে দেই এজনী মোৰ ষ্টাফ হয় চাই লওক দিয়া ভণ্টি জনী সেয়াই আৰু আমি এনেকৈ থাকোঁ আৰু ন বহুত জিৰোৱা হৈ গ'ল এতিয়া আমি কাম ষ্টাৰ্ট কৰোঁ তাহাঁতক এতিয়া মই পাৰ্টি হেয়াৰ ষ্টাইল এটা শিকাব লৈছোঁ পিছফালে মই একোচাকৈ বান্ধি লৈছোঁ একোচাকৈ বান্ধি মই মাজত এনেকৈ কেইটা উলিয়াই চুলিখিনি মই ভিতৰেদি এনেকৈ তললৈ কৰি লৈছোঁ তাৰপাছত মই তলৰ চুলিখিনি বেনগুটি কাটি তাৰপাছত পকাই পেলাই ওপৰত এনেকৈ লগাই দিম আৰু মেখেলা চাদৰ হওক শাৰী হওক এনেকৈ পিন্ধি এনেকৈ হেয়াৰ ষ্টাইল কৰিলে বহুত ভাল লাগে আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এতিয়া পিছফালৰখিনি ভালকৈ হেয়াৰ ষ্টাইল কৰি হৈ গ'ল এতিয়া ভালকৈ এনে টাইটকৈ ক্লিপখিনি লগাই দিছোঁ এতিয়া ফ্ৰণ্ট চাইডৰ হেয়াৰখিনিও এনেকৈ বেনীগুটি কাটি অকণমান ডিজাইন এটা দি দিম আৰু অকণমান ফুলাই দিম তেতিয়া মুখখন অকণমান শকত লাগিব বেনীগুটিখিনি কাটি হৈ যোৱাৰ পাছত মই এতিয়া পকাই অকণমান ৰুচ নিচিনা কৰি দিম যাতে অকণমান দেখিবলৈ ধুনীয়া লাগে আৰু চেম প্ৰচেছতে এনেকৈ ইটো ছাইডটো এনেকৈ বেনীগুটি কাটি পেলাই ৰুচ নিচিনা বনাই তাত লগাই পেলাই এনেকৈ ডিজাইন এটা বনাই দিম আৰু এতিয়া মই ফাইনেল লুকটো দেখাই দিছোঁ কেনেকুৱা লাগিছে হেয়াৰ ষ্টাইলটো এইটো আগফালৰ ডিজাইনটো আৰু এইটো ছাইডটো এনেকৈ চেম সেয়াই আৰু বুলি আকৌ বুজি পালানে সুধিলোঁ চেলেকচাৰ বুজি পাইছোঁ বুলি ক'লে লগতে নানো অকণমান দুষ্ট কৰি আছে নানো ঘৰত থৈ আহিবলৈও তাই 1.5 বছৰ পাৰ হৈছেহে ঘৰত মানুহ নাই তাইক ৰাখিবলৈ চ' তাইক মই লগতে লৈ আহিব লাগে আৰু মাহীয়েকজনী তাইক বহুত মৰম কৰে তাই এদিন নাহিলে চবে সোধে কেলে তাইক আনিলে বুলি সেইটো কাৰণে তাইক লৈ আহোঁ আৰু আজিকালি অকণমান কচুগুটি হৈছে দেই কচুগুটি মানে বেলেগ কচুগুটি আৰু এটা বস্তু চিজিলকৈ মানে ৰাখিব নোৱাৰোঁ ইফালৰ পৰা ইফালে ইফালৰ পৰা ইফালে সেয়া আৰু মাহীকেইজনীৰ অৱস্থা মানে বেয়া কৰি দিছে আৰু চবে তাইক বহুত বেছি মৰম কৰে দেই তাই ইমান দুষ্ট কৰিলেও মানে তাইক অকণমানো একো কিবা নকৰে আৰু নানো উৎপাত নকৰিবা স্পা কৰি পেলাই কাষ্টমাৰ এজনী আহিলে সেইটো কাৰণে মই ববিতাক হেয়াৰ ৱাছ কৰিব কৰিলোঁ তাই হেয়াৰ ৱাছ কৰি আছে এতিয়া হেয়াৰ ৱাছ কৰি হৈ গ'ল এতিয়া তাইক চেয়াৰখনত বহাই লৈছোঁ এতিয়া মই স্পা কৰিবৰ কাৰণে ছেকশ্যন বাই ছেকশ্যন লৈ এতিয়া ক্ৰীম এপ্লাই কৰিম আৰু চাই থাকক কেনেকৈ কি কৰোঁ এতিয়া ক্ৰীম লগাই হৈ গ'ল এতিয়া মই তাইক মাছাজ কৰিবলৈ ষ্টাৰ্ট কৰোঁ আৰু হেড মাছাজ কৰি হৈ গ'ল এতিয়া মই নেক মাছাজ অকণমান কৰি দিছোঁ তাই অকণমান ডিঙিটো বিষাই আছে বুলি কৈ আছিলে মাছাজ লগতে কৰিয়ে দিলোঁ সেইটো স্পাৰৰ ইনক্লুড থাকেই বাৰু কাষ্টমাৰজনীয়ে মাছাজটো কৰি থাকোঁতে শুনিয়ে গৈছিলে মই পাছত তাইক বুজাই দিছিলোঁ কেতিয়াবা আপোনালোকৰ মাছাজ ল'ব মন থাকিলে আহিবচোন মোৰ পাৰ্লাৰলৈ এপাক হ'লেও এতিয়া মাছাজখিনি হৈ গ'ল এতিয়া মই তাইক হেয়াৰ ষ্টিমাৰটো দি দিছোঁ 5 মিনিটমান তাৰপাছত হেয়াৰ ৱাছ কৰি তাইক এতিয়া হেয়াৰ ড্ৰায়াৰ মাৰি দিছে নামি এনেকুৱা তাইক মই ড্ৰায়াৰটো মাৰি দিলোঁ আৰু তাৰপাছত ছেটিং কৰি হৈ গ'ল তাৰপাছত আকৌ আহিলে কাষ্টমাৰ বেলেগ কাষ্টমাৰ তাৰপৰা এতিয়া মই ছেটিং কৰিব ষ্টাৰ্ট কৰিছোঁ এজনী
ইফালে মুনমুনো কাম কৰিয়ে আছে বাৰু ভিতৰত। থ্ৰেডিং কৰি হৈ গ'ল। এতিয়া মই ব্ৰাছ অকণ চাফা কৰি অকণ টেষ্টপিন মিলাই দিছোঁ। তাৰপিছত ক্ৰীম অকণমান লগাই মেলি অকণ মাছাজ কৰি দিওঁ, যাতে গৰম মানে অকণমান ৰিলেক্স ফিল হয় আৰু। আকৌ বেলেগ এজনী কাষ্টমাৰ আহিলে, এতিয়া আকৌ ষ্টাৰ্ট কৰোঁ আৰু। এনেকৈ আমাৰ দিনটো পাৰ হয় আৰু কাম কৰি কৰি। কেতিয়াবা এনে লেকচাৰ আৰু কেতিয়াবা আকৌ কিবাকিবি আৰু কাম চাম শিকাওঁ, এনেকৈ আৰু। সেয়াই আৰু আমাৰ পাৰ্লাৰ লাইফটো। নানুৱে বাহিৰত আছিলে, আকৌ তাই ভিতৰলৈ গুচি আহিলে। তাৰপিছত মোক বিচাৰি একদম তাই আমনি কৰি আছিলে। তাৰপিছত মই মুনমুনক ক'লোঁ তাইক আকৌ বাহিৰলৈ লৈ যাবলৈ। তাই আকৌ গৈছে, গৰম যিহে। ল'ৰা ছোৱালী হোৱাৰ পাছত কামৰ লগতে ঘৰৰ কাম চম্ভালিব অকণ দিগদাৰ হয়। তেওঁ যিমানখিনি পাৰোঁ মই হেণ্ডেল কৰিবলৈ চেষ্টা কৰিছোঁ। নিজকে কামৰ লগতে বিজি ৰাখিলে দুখবোৰ পাহৰি যোৱা হয়, আৰু লগতে মাইণ্ডটো ফ্ৰেছ হয়, আৰু দুপইচা পাওঁ। এইটো বা অকণমান নিজৰ ভাল লগা বস্তুবোৰ কিনিব পাৰোঁ। এতিয়া থ্ৰেডিং কৰি হৈ গ'ল। অকণমান মই মাছাজ কৰি দিছোঁ। তেওঁ অকণ মাথাটো বিষ হৈ আছে, অকণমান টেপি দিয়কচোন বুলি কৈ আছিলে। সেইটো কাৰণে মই অকণমান হেড মাছাজ কৰিয়ে দিছোঁ আৰু। এতিয়া হৈ গ'ল থ্ৰেডিং কৰি। এতিয়া তেওঁ যাবলৈ ওলাইছে। এতিয়া মোক পে'মেণ্টটো দিছে আৰু। এতিয়া আকৌ বেলেগ এজনী আকৌ বহিলে। এতিয়া আকৌ ষ্টাৰ্ট কৰোঁ তেওঁকো থ্ৰেডিংটো। তেওঁ থ্ৰেডিঙৰ লগতে আপাৰ লিপছ আৰু ফেচৰ এইখিনিও গুচাম বুলি ক'লে। সেইকাৰণে মই এতিয়া ষ্টাৰ্ট কৰিব লৈছোঁ। নানুৱে চকলেট খাম বুলি আমনি কৰাৰ কাৰণে মুনমুনক দোকানলৈ লৈ যাব কৈ তেওঁ অকণ থ্ৰেডিংটো তেওঁৰ পেচ কাটিঙৰ লগত মিলাই পেলাই কৰি দিবলৈ কৈছে আৰু। কাৰণ তেওঁৰ থ্ৰেডিংটো অকণ পাতলা হয়, সেইটো কাৰণে অলপ চাই কৰি দিছোঁ। এতিয়া থ্ৰেডিং কৰি হৈ গ'ল। এতিয়া আপাৰ লিপছটো কৰিব ষ্টাৰ্ট কৰিছোঁ আৰু। তাই অলপ বিষাইছে বুলি কোৱাৰ কাৰণে আকৌ মই ফ্ৰেছ ৰেজৰ দিয়ে তাইক অকণ মাৰি দিলোঁ। মুখখনো অকণ চাফা কৰি দিলোঁ, লগতে আপাৰ লিপছ চব চাফা কৰি দিলোঁ আৰু। কালাৰত থকা টাইমত মুনমুনে মোতকৈ বেছি নানুক তাই বহুত কেয়াৰ লয়, আৰু আমাৰ নানু তাইক বহুত ভাল পায় আৰু তাইৰ লগতে বেছিকৈ থাকে। আমাৰ নানুৰ এটা কথাই বহুত ভাল লাগে, তাই মানে 1.5 বছৰ পাৰ হৈছেহে, কিন্তু তাই বহুত কথা মানে জানে। মই কামত বিজি থাকিলে তাই মানে ইমান বেছি কিবা কৰি নাথাকে আৰু। মুনমুনৰ লগত থাকিলে আৰু মোক বিচাৰি নাথাকে। সেয়াই আৰু এনেকৈয়ে আমি থাকোঁ আৰু পাৰ্লাৰত। থ্ৰেডিং কৰাৰ পাছত কেঁচিৰে মিলাব থাকি গৈছে। এতিয়া মই মিলাই দিছোঁগৈ পাছতে। তাৰপিছত এতিয়া মই ক্ৰীম লৈ অকণমান চেলাউৰিখিনি অকণমান মাছাজ কৰি দিওঁ আৰু। অলৰেডি আগতে হেড মাছাজ কৰিলেই, তাৰপাছতো অকণমান থ্ৰেডিং কৰাৰ পাছতো অকণমান মাছাজ কৰি দিছোঁ, আৰু পেছতো অকণমান ক্ৰীম লগাই দিছোঁ আৰু। পিছফালে আকৌ নানুৱে মোক ধৰি একদম মানে ইফালে যাওঁ কৈ আছে। আকৌ এতিয়া কাষ্টমাৰ যদি আহিলে, কাষ্টমাৰজনীক অকণ বহিব ক'লোঁ। তাৰপাছত এতিয়া মই নানুক অকণ কোচত লৈ লৈছোঁ, নহ'লে তাই কান্দি থাকিব। আকৌ এতিয়া তেওঁক বহিব কৈ দিছোঁ আৰু। তেওঁ ফাৰ্ষ্ট থ্ৰেডিং কৰিম বুলি কৈছে, তাৰপাছত ক্লিনআপো কৰিম বুলি ক'লে। সেইটো কাৰণে থ্ৰেডিংটো আগতে কৰি লওঁ আৰু। তেওঁৰ থ্ৰেডিঙত এটা চাইডত কাটা আছে বুলি অকণ মোক বুজাই দিছে আৰু এইফালে ভালকৈ কৰি দিবলৈ চাই। নানুৱে আকৌ মোৰ কোচত আহি আকৌ তাই নানিবলৈ বিচৰাই নাই। তাইক আকৌ মই অকণমান ফুচলাই মেলি আকৌ মুনমুনক ক'লোঁ লৈ যাবলৈ।
তেওঁ থ্ৰেডিঙৰ লগতে আপাৰ লিপছ আৰু ফেচৰ এইখিনিও ফেচেজদি মাৰি দিব কৈছে। সেইটো কাৰণে ফাৰ্ষ্টত মই থ্ৰেডিংখিনি ষ্টাৰ্ট কৰি লৈছোঁ। থ্ৰেডিংটো কৰি থাকোঁতে ইজনী কাষ্টমাৰ এটা যাবলৈ ওলাইছে। তাই মোক অনলাইন পে'মেণ্টে কৰি দিম বুলি কোৱাৰ কাৰণে স্কেনাৰটো তাতে আছে বুলি কৈ দিলোঁ। তাই স্কেনাৰত হেয়াৰ স্পা আৰু থ্ৰেডিঙৰ পইচাটো অনলাইন পে'মেণ্ট কৰি দিলে। বাজনীৰ লগত অকণমান কথা চথা পাতি আছোঁ। বেলেগ ভাল দেই, তেওঁ ইমান ফ্ৰী মানে আগতেও আহি থাকে। বেলেগ ভাল, তেওঁ মানে বেলেগৰ লগত নকৰে, মানে মোৰ ওচৰতে কৰে আৰু। মই কাষ্টমাৰৰ লগত কাষ্টমাৰ নিচিনা নাথাকোঁ, মানে এনেকৈ ঘৰুৱা নিচিনাই মানে বিহেভ কৰোঁ, কাৰণ চব মানুহ একেই হয় ন। সেইটো কাৰণে এনেকৈ ঘৰুৱা নিচিনা কথা চথা পাতি থাকিলে ফ্ৰী হ'লে তেতিয়া কিবা এটা হ'লেও তেতিয়া বুজাই মেলি কৈ দিব পাৰে ন। সেইটো কাৰণে মই তেনেকৈ থাকোঁ আৰু। আপোনালোকে কেনেকৈ থাকে মোক জনাবচোন। থ্ৰেডিংটো কৰি হৈ গ'ল। এতিয়া মই আপাৰ লিপছখিনি এতিয়া মই অকণমান মাৰি দিছোঁ আৰু অকণমান, তাৰপিছত ফেচৰ এইখিনিও অকণমান চাফা তাফা কৰি দিম ফেচ ৰেজৰ দি। থ্ৰেডিংটো হৈ গৈছে, লগালগ নানু বাহিৰৰ পৰা ভিতৰলৈ সোমালে। তাৰপাছত নানুৱে কাষ্টমাৰজনী বেগটো দি দিছে, লগতে আকৌ ছাতিটো এতিয়া দিবলৈ আহিছে। তাই মানে তেনেকৈ থাকে আৰু। তাৰপৰা অকণমান মই কাষ্টমাৰজনীক হেড মাছাজ অকণমান কৰি দিছোঁ। তাৰপৰা তেওঁ ক্লিন আপ কৰিম বুলি কোৱাৰ কাৰণে মই মনক ক'লোঁ অকণমান ক্লিন আপটো ৰেডি কৰিবলৈ। তাই ভিতৰলৈ গৈছে আৰু ৰেডি কৰি। তাৰপৰা কাষ্টমাৰজনীৰ পৰা চাই লৈছে থ্ৰেডিংটো ভাল হৈছেনে নাই। তাৰপৰা মই ক'লোঁ ভিতৰলৈ যোৱা মেকআপ কৰিব বুলি, তাতে ৰেডি এতিয়া ক্লিন আপটো মই ষ্টাৰ্ট কৰিব ক'লোঁ, কাৰণ নানো বহুত টাইম বাহিৰতে থাকিলে আমনি কৰিব পাৰে। সেইটো কাৰণে মই তাইক ওচৰলৈ অকণ মৰম কৰি লওঁ আৰু এনেকৈ আমি দুজনী এখন মিলা মিছা কৰি কামবোৰ কৰি থাকোঁ আৰু। আগত থ্ৰেডিং কৰিব অহা বাকেইজনীৰ লগত আৰু এজনী বাই আহিছিলে। তেওঁ থ্ৰেডিং কৰিম বুলি কৈ আছিলে, কিন্তু ছোৱালীজনীয়ে কিবা খাম বুলি আমনি কৰি থকাৰ কাৰণে দোকানলৈ লৈ গৈছিলে। তাৰপাছত আকৌ ঘূৰি আহিলে। এতিয়া আকৌ মই থ্ৰেডিংটো ষ্টাৰ্ট কৰিছোঁ আৰু। থ্ৰেডিং কৰি থাকোঁতে মই ঘড়ী লেপটপখন গৈছিলোঁ। তেতিয়া চাওঁতে 5:30 বাজিব হ'ল। সেইটো কাৰণে মই বেটেৰী বৰ্তাজনক ফোন কৰিয়ে ল'লোঁ আৰু। এতিয়া মই ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। সদায় মই মেখেলা চাদৰ পিন্ধি অহা যোৱা কৰোঁ। এতিয়া মই যামগৈ আৰু। আজিৰ দিনটো কি কৰিলোঁ আপোনালোকক দেখালোঁৱে। যদি ভাল পালে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব কিন্তু দেই। নানুক কোচতে লৈ মই এতিয়া গৈ আছোঁ আৰু ঘৰলৈ বুলি। টমটমো আহি ৰখি আছে। তেওঁ লগতে সদায় মই ডেইলি অহা যোৱা কৰোঁ বৰ্তাজনৰ লগত। পাৰ্লাৰখন এতিয়া বন্ধ হোৱা নাই, 6টা বজাতে বন্ধ হ'ব। মানে বন্ধ কৰিব আৰু। নানুৱে মোক ওচৰৰ পৰা নামিয়ে তাইক অকলে বহাব লাগে বুলি জিদ কৰিছিলে, অকণমান বহাই দিলোঁ। তাৰপিছত অকণমান টাইম তাইক বহাই পেলাই ধৰিয়ে ল'লোঁ আৰু। এতিয়া আমি গাঁৱলৈ পাই গ'লোঁ। এতিয়া নানুৱে বেটেৰীৰ পৰা নামিয়ে চিধা একদম শনিবাৰ কোচতে যাবলৈ একদম জিদ কৰা কাৰণে তেওঁক দি দিলোঁ। এতিয়া মই লাহেকৈ ঘৰলৈ সোমাই গৈ আছোঁ। সেয়াই আৰু আমাৰ ঘৰখন। এতিয়া অলপ তুলমুলকৈ দেখাই দিছোঁ, পাছত মই ভালকৈ আপোনালোকক দেখাম। বেছি দেৰি আৰু নকৰোঁ। এতিয়া মই সোমালোঁ যেতিয়া ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আহি আছোঁ। বাই।